আসসালামু আলাইকুম রহমতুল্লাহি বাৰাকাতুহু। আজি আমি উপস্থিত হৈছোঁ বেলতলা মধ্য ইংৰাজী বিদ্যালয়ত। আপোনালোকক দেখুৱাম আজি আমাৰ অৱসৰকালীন বিদায় সম্বৰ্ধনা অনুষ্ঠান। প্ৰাক্তন শিক্ষক আমাৰে শিক্ষক আৰবী ছাৰ মৌলানা আব্দুল শহীদ সাহেবৰ বিদায় অনুষ্ঠান। আজিৰ ভিডিঅ'টো ইমান আৱেগিক আমাৰ কাৰণে। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, কোনো স্কিপ নকৰিব। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আমাৰ চেনেলত নতুনকৈ জইন কৰিলে আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তলত দিয়া বেল আইকনত প্ৰেছ কৰি আমাৰ লগত সংযোগ হৈ থাকিব। আপোনালোকে ভিডিঅ'টো ভালদৰে চাব প্ৰথমৰ পৰা শেষলৈকে। আৰু মই বিশেষ একো নকওঁ, আপোনালোকে গোটেইখিনি ভিডিঅ'ৰ মাধ্যমত পাব সভাৰ সম্পূৰ্ণ কাৰ্যসূচী। আমি অকণমান হ'লেও ভিডিঅ'ত দাঙি ধৰাৰ চেষ্টা কৰিছোঁ। ভালে থাকক, দোৱা কৰিব আমাৰ কাৰণে। আমিও দোৱা কৰোঁ আমাৰ ছাৰৰ কাৰণে। ছাৰৰ আল্লাহ তাআলা যাতে ছাৰৰ দীৰ্ঘায়ু কামনা কৰে আৰু সুস্বাস্থ্যও কামনা কৰোঁ। ছাৰ এজন অতি ভাল মানুহ, বহুত ভাল অন্তৰৰ মানুহ। তেখেতৰ অৱদানক আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। এইখন বিদ্যালয় প্ৰতিষ্ঠা কালৰ পৰা তেখেতৰ বহুতো অৱদান আছে আৰু ভৱিষ্যতেও থাকিব। তাৰে কামনা কৰি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে চাই থাকক। আল্লাহ হাফিজ। ছাৰক আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বৰ্তমানৰ গাঁৱৰ বয়োজ্যেষ্ঠ মুৰব্বীসকল তথা শিক্ষাগুৰুসকলে সকলোৱে মিলি ছাৰক আমি বিদ্যালয়লৈ আদৰণি জনাই আনিছোঁ। ভিডিঅ'টি প্ৰস্তুত কৰোঁতে যদি কিবা ভুল ভ্ৰান্তি হয় তেনেহ'লে আপোনালোকে ক্ষমা দৃষ্টিৰে চাব বুলি মই আশা ৰাখিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ভাল লাগিলে লাইক কৰিব, আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। এয়া আমাৰ ছাৰৰ স্কুলৰ সন্মুখেৰে ৰাস্তাৰ গেইটেৰে আমি বিদ্যালয়লৈ আদৰণি জনাম।
মুখ্য অতিথি দুজন ব্যক্তির কাছে আমি সম্বর্ধনা জানান। মৌলানা আব্দুল শহীদ সাহেব আরবি শিক্ষক তেখেতক মঞ্চ আসন গ্রহণ করিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছো। আমি আহ্বান জনাইছো জমিউদ্দিন লস্কৰ সাহেব উদালিগাঁও ইউ স্কুলৰ প্ৰধান শিক্ষক তেখেতক মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছো। আমি আহ্বান জনাইছো উদালি পঞ্চায়তৰ জেপিচি জনাব ইছমাইল আলী সাহেবক মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছো। আমি মঞ্চলৈ আহ্বান জনাইছো আমাৰ উদালি বজাৰ ক্লাষ্টাৰৰ চিআৰচিচি মেহবুব আহমেদ চৌধুৰী সাহেব তেখেতক মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ পশ্চিম উদালি ক্লাষ্টাৰৰ সন্মানীয় চিআৰচিচি ফাইজ আহমেদ সাহেবক মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো। আমার উদালি এমবি স্কুলের সম্মানীয় প্রধান শিক্ষক আবু বকর সাহেব মঞ্চত আসন গ্রহণ করিবৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ ছাত্ৰসকলকো মঞ্চত যাবৰ কাৰণে এমবি স্কুলৰ ছাত্ৰসকল আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলক কিছু সময়ৰ কাৰণে মঞ্চত আমি যাবৰ কাৰণে আহ্বান জনাইছো। মঞ্চত যদি অতিৰিক্ত মানুহ হয় আমাৰ নিশ্চয় আমি চবেই চিন্তা কৰিম, আমি কিছুমান নামি যাম। আমি যিহেতু অতিথি মাতিছো গতিকে সভাৰ সৌন্দৰ্য ৰক্ষা কৰি আমি চলিম নিশ্চয়। ঠিকে আছে বাৰু। আমাৰ বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী ৰীমা বৰা জাবিন সুলতানাকো মঞ্চত সংৰক্ষণৰ কাৰণে আমি আহ্বান জনাইছো। কোন টাকা মেশি আমরা লোক পড়েছি আমরা লোক পড়েছি কোনো টাকা নেই যা আমার বর্তমান মুক্ত ইংরাজি মাদ্রাসার প্রধান শিক্ষক মহোদয় মঞ্চে যাবার কারণে অনুরোধ করি। আদৰ্শক্ৰমে মই আজি সভাখনৰ যি এংকৰিঙৰ দায়িত্ব সেইটো গ্ৰহণ কৰিলোঁ। উপস্থিত সুধীবৃন্দ, সন্মুখে মঞ্চত উপস্থিত গণ্যমান্য ব্যক্তিসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, উপস্থিত ৰাইজ, জয়তে মই ৭৮তম স্বাধীনতা দিৱস উপলক্ষে সকলোকে মোৰ অন্তৰৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। আজি আমাৰ এইখন বিদ্যালয়ে বহুদিন শিক্ষকতা কৰি থকা মৌলানা আব্দুল শহীদ সাহেব তেখেতৰ বিদায়ী সভাৰ আয়োজন কৰা হৈছে। গতিকে সেই উপলক্ষে আজি আমি এখন সভা আহ্বান কৰিছো আৰু আজি এই গৌৰৱপূৰ্ণ সভাখন চলাই নিয়াৰ কাৰণে এজন সভাপতি প্ৰয়োজন। তো সেই হিচাপে আমি আমাৰ এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ক আজি সভাৰ সভাপতি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। তথা প্ৰস্তাৱ দিছো। উক্ত প্ৰস্তাৱটো মই আদৰে সমৰ্থন কৰোঁ। বেলতলা মধ্যমন্দিৰ বিদ্যালয়ৰ সন্মানীয় সভাপতি মহোদয়
উপস্থিত সম্মানীয় আমার আমন্ত্রণ রক্ষা করে উপস্থিত হওয়া সম্মানীয় প্রধান শিক্ষক প্রমুখে আর জাতিজি মহোদয় আৰু সম্মানীয় রাইজ মই সকলো সহায় সহযোগিতা কামনা কৰি আৰু মই সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ। আমার সভার কার্যসূচী মই অকণমান গাই দিব বিচাৰিছোঁ আপোনালোকৰ জ্ঞাত আছে। যদি কিবা সংযোজন বিয়োজন কৰিব লগা হয় আপোনালোকে পৰামৰ্শ দিব। সভাপতিৰ আসন গ্ৰহণ ইতিমধ্যে শেষ হৈছে। জাতীয় সংগীত পৰিৱেশন কৰিব বেলতলা এমই মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলে আৰু আমি সকলো সহযোগ কৰিম। সভাৰ উদ্দেশ্য ব্যাখ্যা সহশিক্ষক খলিলুৰ ৰহমান ছাৰে কৰিব। সমবেত সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা কোৰাণ পাঠ তামিমা বেগম বৰগীতটো নহ'ব, আমাৰ ল'ৰাটো অহা নাই। আমন্ত্ৰিত অতিথিসকলৰ আদৰণি পৰ্ব, দেশপ্ৰেমমূলক গীত, শহীদা নাজৰীন শিক্ষকসকলৰ একাষাৰ, সমজুৱা আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ একাষাৰ, গীতিৰ পৰিৱেশন, বিদ্যালয়ৰ শিক্ষাৰ্থীৰ আমন্ত্ৰিত অতিথিসকলৰ একাষাৰ, বিদায়ী বিদ্যালয়ৰ শিক্ষকসকলৰ ফালৰ পৰা সম্বৰ্ধনা, বিদায়ী শিক্ষকক বিদ্যালয়ৰ শিক্ষকৰ ফালৰ পৰা সম্বৰ্ধনা, বেলতলা প্ৰতিভা সন্ধানী সমিতিৰ ফালৰ পৰা সম্বৰ্ধনা, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পৰা সম্বৰ্ধনা, ৰাইজৰ ফালৰ পৰা সম্বৰ্ধনা, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা সম্বৰ্ধনা। বিদায়ী শিক্ষকৰ একাষাৰ, বিশিষ্ট অতিথিৰ একাষাৰ, কলাগৰ ঘৰাই চাইদুল ইছলাম অহা নাই এতিয়ালৈকে, আহি পাব হয়তো। সভাপতিৰ একাষাৰো সভাপং লঘু আহাৰ বিতৰণ সভাপং। জিলা পৰিষদৰ জেএফচিপি মহোদয়, আমাৰ এই অঞ্চলৰ মুৰব্বিয়ান, আমাৰ উজালি ক্লাষ্টাৰৰ জেএফচি মহোদয়, আমাৰ পশ্চিম উজালি গাঁও পশ্চিম উজালি জেএফচি মহোদয়, আমাৰ এই অঞ্চলৰ মুৰব্বিয়ান, আমাৰ লগৰ শিক্ষক বন্ধুসকল, আমাৰ পুৰণা ছাত্ৰ ছাত্ৰীসকল, নতুন আজি বৰ্তমান ছাত্ৰ ছাত্ৰীসকল, আমি আজি এই সভাখন কিয় পাতিছোঁ ইতিমধ্যে আমি সকলো জ্ঞাত। আমাৰ স্কুলত আৰবী শিক্ষক তেখেত আমাৰ স্কুলত এই মাটিৰ ডনাৰৰ আৰু আমি এই স্কুলৰ এতিয়া প্ৰতিষ্ঠাও শিক্ষক তেখেত 2023 চনত
ডিচেম্বৰ তাৰিখে তেখেত আমাৰ স্কুলৰ পৰা শপত গ্ৰহণ কৰিছে। তেখেত আমাৰ স্কুলৰ কৰ্মতো প্ৰায় বিৰত হৈছে, কিন্তু তেখেতক আমি বিদায়ী সভাখন আনুষ্ঠানিক হিচাপে পাতিব পৰা নাই। আমাৰ বহুত পলম হৈছে, কাৰণ এই সময়ত আমাৰ গুণোৎসৱ আছিল। গুণোৎসৱত তাৰপিছত আমাৰ তাৰপিছত আমাৰ এখন স্কুল বিল্ডিং আহিল। এই বিল্ডিংখন আমি স্কুলখন বান্ধি দিলোঁ। সেইটো কাৰণে আমাৰ এই সভাখন আনুষ্ঠানিক হিচাপে পতাত অলপ পলম হৈছে। যি কি নহওক, আমি তাৰ পিছতো আমি আৰু দুই এবাৰ ডেট কৰিছিলোঁ, কিন্তু আমি এই বৰষুণৰ কাৰণে এইবাৰতো বৰষুণ অলপ ঘন বৰষুণ আহিছে। বৰষুণৰ কাৰণে আমি আমাৰ ডেটকেইটা ৰাখিব নোৱাৰিলোঁ। সভাসদক আমি সিদিনাখন বহি আমি আলোচনা কৰি আমি আজিৰ দিনটোতে আমি তেখেতৰ বিদায়ী সভাখন অনুষ্ঠিত কৰিছোঁ। আৰু আজিৰ সভাৰ উদ্দেশ্য হৈছে এইটোৱে, তেখেতৰ বিদায়ী সভা। এইখিনি মই মোৰ ব্যৱসায় ধন্যবাদ। আমি ইতিমধ্যে খবৰ গম পাইছোঁ। এতিয়া আছে সমবেত সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা সমবেত সংগীত পৰিৱেশন কৰিব আমৰিন তালুকদাৰৰ দল। সম্মানীয় রাজ ইতিমধ্যে আমার মুখ্য অতিথি আজিৰ সভাৰ আব্দুল জলিল পাটোৱাৰী গাঁৱৰ আমাৰ মাজত উপস্থিত হৈছে। তেখেতক আগবঢ়াই আনিবৰ কাৰণে আমাৰ বিদ্যালয়ৰ শিক্ষক আৰু আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ জনাইছোঁ।
আমাৰ আদৰণিমূলক অনুষ্ঠান আৰম্ভ কৰিছোঁ। প্ৰথমতে আজি সভাৰ সভাপতি মহোদয়ক এখন ফুলন গামোচাৰে আদৰণি জনাব এইখন বিদ্যালয়ৰ সহকাৰী শিক্ষক আব্দুল লকিব মহোদয়। ইয়াৰ পিছতে আজিৰ সভাৰ মুখ্য আকৰ্ষণ বিশিষ্ট অতিথি আমাৰ আব্দুল জলিল পাটোৱাৰী মহোদয়। তেখেতে আমাৰ লগত উপস্থিত হৈছে। তেখেতে এখন ফুলন গামোচাৰে আদৰণি জনাব। जो शहीद हुए उनकी जरा याद करो कुर्बानी, तुम भूल न जाओ उनको, इसलिए सुनो ये कहानी। जो शहीद हुए उनकी जरा याद करो कुर्बानी। जय हिंद की सेना, जय हिंद की सेना, जय हिंद, जय हिंद, जय हिंद, जय हिंद, जय हिंद। সন্মানীয় আজি সভাৰ সভাপতি মহোদয়, সন্মানীয় বেলতলা মধ্য ইংৰাজী মাদ্ৰাসা বিদ্যালয়ৰ কাৰ্যকৰী সমিতিৰ সভাপতি মুখ্য সদস্যবৃন্দ, সন্মানীয় আজি সভাৰ মুখ্য অতিথি আব্দুল জলিল পাটোৱাৰী সাহেব, সন্মানীয় ওদালি এমভি স্কুলৰ প্ৰধান শিক্ষক আবু বক্কৰ সিদ্দিক সাহেব, সন্মানীয় ওদালি গাঁও এমভি স্কুলৰ প্ৰধান শিক্ষক জমিউদ্দিন লস্কৰ সাহেব, সন্মানীয় ওদালি জিলা পৰিষদৰ ইছমাইল আলী সাহেব, সন্মানীয় ওদালি বজাৰ ক্লাষ্টাৰৰ চিআৰচিচি মেহবুব আহমেদ সাহেব, সন্মানীয় পশ্চিম ওদালি ক্লাষ্টাৰৰ চিআৰচিচি ফাইজা আহমদ সাহেব প্ৰমুখ্যে এই অঞ্চলৰ মুৰব্বীয়ান তথা যুৱকসকল, মোৰ অতি মৰমৰ নপুৰণি ছাত্ৰ ছাত্ৰীসকল, মই সভা সমিতিত বক্তব্য ৰখাৰ ক্ষেত্ৰত অলপ পিছপৰাই, তথাপি মই আজি এই সম্বৰ্ধনা সভাৰ শিক্ষক গোটৰ হৈ মই দুআষাৰ ক'বলৈ ওলাইছোঁ। এজন দাৰ্শনিকে কৈছিল, শিক্ষক হৈছে এডাল মমবাতিৰ দৰে, নিজে গলি আনক পোহৰ বিলায়। কথাষাৰৰ তাৎপৰ্য আৰু বাস্তৱ উদাহৰণ হিচাপে আমাৰ সন্মুখত উপস্থিত থকা আব্দুল শহীদ সাহেব, তেখেতৰ জীৱনৰ অমূল্য সময়খিনি এই বিদ্যালয়তেই কটালে। তেখেতে 1999 চনৰ পৰা
2023 চনলৈকে এই সুদীৰ্ঘ 35 বছৰ এই বিদ্যালয়ত কটাই গ'ল। তাৰে তেওঁ বেছিভাগ সময় বিদ্যালয়ত দৰমহা নোহোৱাকৈ পাৰ কৰিলে। অৰ্থাৎ আমাৰ বিদ্যালয়খন 2013 চনত চৰকাৰীভাৱে প্ৰাধিকৰণ হয়। তেওঁ মাত্ৰ 10 বছৰহে এই বিদ্যালয়ত চৰকাৰীভাৱে দৰমহা সূত্ৰে কটাব পাৰিলে। বাকী সময়খিনি তেখেতে অনাৰী হিচাপে পাৰ কৰিলে। অৰ্থাৎ প্ৰায় 15 বছৰ 20 বছৰ ধৰি তেখেতে বিনা বেতনেৰে এই অঞ্চলৰ ৰাইজৰ ল'ৰা ছোৱালীক শিক্ষা প্ৰভাৱ বিলাই থৈ গ'ল। অথচ এই বিদ্যালয়খন যিডোখৰ স্থানত আছে সেই ঠাইখিনিও হৈছে তেখেতৰে। গতিকে তেখেতে যি অৱদান আমাৰ এই অঞ্চলৰ কাৰণে এৰি থৈ গ'ল, আমি সেইখিনি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আমি তেখেতৰ হৈ এটাই কৰিব পাৰিম, তেখেত দীৰ্ঘায়ু হওক, তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আমি বিশেষকৈ মই একেলগে কৰ্মদান কৰি থকা অৱস্থাত তেখেতে মোক সৰু ভাই হিচাপে যথেষ্ট মৰম কৰিছিল, যি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু কেতিয়াবা যদি কিবা ভুলো দেখিছে মোক গালিও পাৰিছে। মোক তেখেতে আজিলৈকে কেতিয়াও নাম কাঢ়ি নামাতিলে। তেখেতে মোক সদায় মোল্লা মোল্লা বুলি কৈ মাতিলে। আজি তেখেতে মোক তেনেকেই মাতি গৈছে। তেখেতৰ লগত উঠা বহা কৰি থকাৰ সময়ত আমাৰ ফালৰ পৰা যদি কিবা ভুল ভ্ৰান্তি হৈছে, আমি তেখেতক কওঁ যে তেখেতে আমাক ক্ষমা কৰি দিয়ে যেন, আৰু আমাৰ কাৰণেও তেখেতে যাতে দোৱা কৰে যেন। মই আৰু ক'ব নোৱাৰোঁ। ইমানখিনি কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।